এই বছৰ যি ৰিক্ৰুটমেণ্ট হৈ আছে অৰ্থাৎ 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি হেল্থ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ নিযুক্তি হ'ব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ যিটো এটা ঐতিহাসিক কথা অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয় 3% চাকৰি ডিৰেক্টলি মেৰিটত যি পাবতো পাবই মেৰিটত পোৱাৰ উপৰিও OBC হিচাপে যি পাবই এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছোঁ এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা যিটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিলোঁ ইয়াৰ পিছত আপুনি অধ্যক্ষ মহোদয় জানে যে আমাৰ ৰাজ্যত 100খন হাই স্কুল প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাত স্থাপন কৰিছোঁ অসমীয়া মাধ্যমৰ স্কুল বহুতে স্কুল বন্ধ কৰা বুলি কৈ থাকে স্কুল খোলা খবৰবিলাক যি কাৰণতে নহওক শিৰোনামাত নাহে 100খন স্কুল আজি আমি চাহ বাগিচাত খুলিছোঁ আৰু অসমীয়া মিডিয়ামত খুলিছোঁ বহুতে মাধ্যমৰ কথাও কয় আমি অসমীয়া মিডিয়ামত খুলিছোঁ আৰু এই 100খন স্কুলতে অসম্ভৱ ষ্টুডেণ্ট হৈছে তাৰ প্ৰতি ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি আৰু 100খন নতুনকৈ হাইস্কুল স্থাপনৰ কামত আগবাঢ়িছোঁ এই কথাবিলাক আগতে কোনেও চিন্তা কৰা নাছিল যোৱাবাৰ সদনত আলোচনা হৈছিলে যে চাহ বাগিচাৰ শ্ৰমিকে ইলেক্ট্ৰিচিটি ডিউজ দিব পৰা নাই আমি 150 কোটি টকা তেওঁলোকৰ হৈ ইলেক্ট্ৰিচিটি ডিউজ দি বকেয়া যিমান আছিল সিমানখিনি আমি তেওঁলোকক মাৰি দিয়াৰ বাবে আমি এটা সিদ্ধান্ত ল'লোঁ আৰু এই সিদ্ধান্ত ইতিমধ্যে আমি ৰূপায়ণ কৰিলোঁ ইয়াৰ পিছত আমি এটা ঐতিহাসিক আমাৰ তিতাবৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াই বাগিচাৰ লাইনৰ কথা কৈছে এটা আমি ঐতিহাসিক সিদ্ধান্ত লৈছোঁ ইন প্ৰিন্সিপল কেনেকৈ ৰূপায়ণ কৰিব লাগে তাৰ এটা এক্সপাৰ্ট কমিটি আমি কৰিছোঁ ইমান সহজ কথাও নহয় কৰিব যাওঁতে সময় লাগিব কিন্তু আমি ইন প্ৰিন্সিপল মন বান্ধি লৈছোঁ যে চাহ বাগিচাৰ লাইনৰ মাটিখিনিৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিম বাগিচাৰ শ্ৰমিক যি লাইনত আছে এই লাইনৰ মাটিৰ মালিক বাগিচাৰ মালিক তেওঁলোকৰ পৰা আমি আনি বাগিচাৰ মালিকক পৰা আনি মই আমাৰ তিতাবৰ সমষ্টিৰ বিধায়কো বাগিচাৰ মালিক মই অনুৰোধ কৰিম যেন আপোনালোকে দান কৰি দিয়ে আৰু মই সকলোকে অনুৰোধ কৰিম যে আমি যেতিয়া এই চাহ বাগিচাৰ মাটিৰ মালিক লাইনৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিব পাৰিম তেতিয়া লাইনখিনি আমি পঞ্চায়ত হিচাপত আজি বোলে সোলাৰ লাইট কালি বোলে ৰাস্তা কালি বোলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপুনি কোৱাৰ দৰে আমি ইয়াক এটা কলনীলৈকে আমি ৰূপান্তৰ কৰিব পাৰিম কিন্তু বাগিচাৰ মালিকৰ হাতত থকালৈকে আমি কেতিয়াও নোৱাৰোঁ নৱেম্বৰ মাহত আশা কৰোঁ কিমান টকা খৰচ হ'ল কি হ'ল সেইবিলাকলৈকে নগৈ পেলাই আপোনালোক সকলোৱে আহিব নৱেম্বৰ মাহত আমি সৰু সজাই ষ্টেডিয়ামত আমি 8,000 ঝুমুৰ ছোৱালীৰ ঝুমুৰ গোৱা ল'ৰা ছোৱালীৰে আমি ইয়াত ঝুমুৰ প্ৰদৰ্শন কৰিম 9,000 ছোৱালীয়ে একেলগে ঝুমুৰ প্ৰদৰ্শন কৰিব আমি বিশ্ব মানচিত্ৰত ঝুমুৰ লৈ যাম যিখিনি কোৱালিফাই হৈ থাকে এই 26,000ক আমি একেলগে দয়াল দাস পানিকা দি দিম অহা বছৰ আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে 8 লাখ বাগিচাৰ 8 লাখ বাগিচাত শ্ৰমিক আছে এই 8 লাখ বাগিচাৰ শ্ৰমিকক প্ৰত্যেকজন শ্ৰমিকক আমি এটা নগদ ধনু দিম যাতে তেওঁলোকে ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে বিনিয়োগ কৰিব পাৰে কি কৰিম কি নকৰিম এইটো অহা বছৰ বাজেটত আহিব কিন্তু তাৰ আমি ইতিমধ্যে পৰিকল্পনা কৰিছোঁ যে 8 লাখ বাগিচাৰ শ্ৰমিকক আমি একেলগে দিম আৰু নেক্সট 3 বছৰ দি থাকিম
যাতে যেতিয়ালৈকে লাইন এটা দৰিদ্ৰতাৰ কবলৰ পৰা তেওঁলোক মুক্ত হৈ ওলাই আহিব নোৱাৰে গতিকে আমাৰ হাতত বহুতবিলাক আমি স্কিম হাতত ৰাখিছোঁ আৰু এই স্কিমবিলাক হৈ থাকিব খালি কৰবাত যেতিয়া মই আনিছোঁ বুলি ক'বগৈ তেতিয়া কৰবাত যে মুখ্যমন্ত্ৰীৰো অলপ চলপ ইয়াত সব হৈ গ'ল মোটামুটি এতিয়া হাজিৰাটো বঢ়াই দিলে হৈ গ'ল হাজিৰাটো চাহ শ্ৰমিকৰ হাজিৰাটো বঢ়াই দিলে বাকীবিলাক সব হৈ গৈছে মোটামুটি হাজিৰাটো কেতিয়া বাঢ়িব হাজিৰাটো কেতিয়া পৰিব 16 চনতে কৈছিলে হাজিৰাটো বঢ়াম বুলি অকল এইটো হাজিৰাটো বঢ়াই দিলে আৰু বাকীবিলাক হৈ যাব আৰু তেতিয়া আপুনি যিটো কৈছে এইটোকে মই উত্তৰ দি আছো হাজিৰাটো ভাস্কৰ জ্যোতি ফুকনে কেতিয়া বঢ়াব সুধি লওক তেওঁৰ বাগিচাত নহয় তেওঁ আজি ঘোষণা কৰি দিয়ক চৰকাৰী ঘোষণা চৰকাৰে ঘোষণা আনিব নালাগে স্যাৰ এটো চৰকাৰী ঘোষণা কোৱেশ্চন নাম্বাৰটো স্যাৰ চাব লাগে অলপ বিৰোধী দলপতিগৰাকীয়ে নিজে জানে তেখেতৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল দীঘলীয়া ৰাজনৈতিক ইতিহাস বাগিচাৰ দৰমহা যে এচিএমএছ আৰু বাগিচাৰ মালিক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰে হেতু আপোনাতকৈ ভালকৈ কোনেও নাজানে পৰৱৰ্তী সময়ত স্যাৰ চৰকাৰে ঘোষণা কৰিছিলে 351 টকা কৰিম বুলি বিজেপি চৰকাৰ আহিলে হেতুকে স্যাৰ এই প্ৰতিশ্ৰুতিবিলাক ৰূপায়ণ কৰে মুখ্যমন্ত্ৰী মহোদয় তেনেকৈ কয় যিখিনি প্ৰতিশ্ৰুতি দিছে ৰূপায়ণ কৰে সেইকাৰণে এটো কৰিলেই হ'ল স্যাৰ অন্য কথা নাহে যেতিয়া কোনোবা মানুহৰ নিজৰ বুৰঞ্জীখন একেবাৰে কাম নকৰা বুৰঞ্জী তেতিয়া আৰু আপুনি বেলেগক কৈ থকাৰ কথা নাই আপুনি কিমান টকা বঢ়ালে আপোনালোকে বুৰঞ্জী কথাটো স্যাৰ আহোমে বুৰঞ্জী লিখিব আৰম্ভ কৰিছে গতিকে বুৰঞ্জী টানিব নালাগে ঘোষণাখিনি কথাই কৈছো স্যাৰ ঘোষণা কোনেও কৰা নাই স্যাৰ আপোনালোকৰ ঘোষণা আছিল স্যাৰ বিজেপি দলৰ ভিজন ডকুমেণ্টত লিখা আছে স্যাৰ মাননীয় অধ্যক্ষ মহোদয় এটাই কথা মই কম যে যি মানুহে যেতিয়ালৈকে নিজৰ ইতিহাসটো ইমানে বেয়া যে বাগিচাৰ মাটিৰ অধিকাৰ দিব নোৱাৰিলে জুমুৰটোকে এবাৰ বাহিৰলৈকে আনিব নোৱাৰিলে অন্তত এই প্ৰশ্নটো অখিল গগৈয়ে কৰিছে মই বেয়া পোৱা নাই এই প্ৰশ্নটো কংগ্ৰেছে কৰিব নালাগে কাৰণ বাগিচাৰ মানুহৰ ভোটেৰে কংগ্ৰেছ জিকি আপোনালোকে বাগিচাৰ কাৰণে কৰা ভাল কামৰ এটা উদাহৰণ দিয়ক এটা মাত্ৰ উদাহৰণ গোটেই আইনখিনি স্যাৰ ব্ৰিটিছৰ পৰাধীনতাৰ পিছত 27খন আইন আনিছে প্লেণ্টেশ্যন লেবাৰ এক্টকে আদি কৰি আৰু বিজেপি চৰকাৰৰ স্যাৰ সাংসদে পিএলএ এখন নাইকিয়া কৰি দিব বিচাৰিছে সেই গতিকে স্যাৰ সেইখনে আটাইতকৈ ডাঙৰ শ্ৰমিক বিৰোধী কথা এটা কথা চাব যেতিয়া বাগিচাৰ ভাল কথাখিনি কৈ আছো কংগ্ৰেছ দলৰ মনটো বেয়া হৈ গৈ আছে যে আপোনালোকে কুৱেশ্যন আৱাৰ নষ্ট হৈছে সেইটো নহয় স্যাৰ বেলেগ সময় লওক স্যাৰ আপুনি বেলেগ ডিভাইচত সময় দিয়ক আমাৰ হাউচৰ লিডাৰক স্যাৰ মই থিয় হৈ আছো প্ৰথম কথাটো হ'ল আজি বাগিচাৰ শ্ৰমিকক অৰুণোদয় কোনে দিলে তাৰমানে বাগিচাৰ দৰমহাতেতো আমি অৱদান দিলোঁ আজি যে 1250 টকা যে এতিয়া আমি মাহত দিলোঁ সেইটোতো দৰমহাতে আমি দিলোঁ এতিয়া যে মই কিবা এটা দিম বুলি কৈছোঁ সেইটোৱে মোটামুটি দৰমহা আপুনি কোৱা সংখ্যাটোতে লৈ যাব মোটামুটি মই অংক কৰি থৈ দিছোঁ আপুনি কোৱা এটা মোটামুটি এটা হিচাপত লৈ যাব আমি যি ইয়াত আলোচনা কৰি আছোঁ মই শব্দটো মোটামুটি কৈছোঁ গতিকে এইটো মই মুখৰ পৰা নোহোৱা কৰি দিম কিন্তু অখিল গগৈয়ে প্ৰশ্নটো কৰাত মই বেয়া পোৱা নাই কিন্তু কংগ্ৰেছৰ গোটেই ইতিহাসটো চাহ বাগিচাৰ মানুহক এটা সময়তো কোৱাই আছিল যে আলি কুলিৰ ভোটেৰে কংগ্ৰেছে জিকে যদিও আলিও কোৱাটো সন্মানৰ কথা কুলি বুলি ক'ব নাপায় তথাপিতো তেনেকৈ চলি আছিল গতিকে মই ভাবোঁ যে কংগ্ৰেছ দলে বাগিচাৰ মানুহৰ ওপৰত যেতিয়া আমি কিবা ভাল কথা কওঁ একো কৰিব নোৱাৰিলেও শুনাৰ অভ্যাসটো কৰক শুনি থাকিলে ভাল